এভৰিয়ান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেল ইউজি এডমিশ্যন 2026 ইতিমধ্যে আজি 17 তাৰিখ স্পট এডমিশ্যন খতম হৈ গ'ল। ফাৰ্ষ্ট ৰাউণ্ড স্পট এডমিশ্যন। যিবোৰ ষ্টুডেণ্টে এডমিশ্যন পাইছা বা এডমিশ্যন লৈছা প্লিজ কাইণ্ডলি জনাবা। আৰু যিবোৰ ষ্টুডেণ্টে যিবোৰ ভাইটি ভণ্টিয়ে এডমিশ্যন পোৱা নাই, ভয় খাব লগা একো নাই, টেনশ্যন ল'ব লগা একো নাই, এতিয়াও তোমালোকৰ চান্স আছে মই ক'ম। চ' প্লিজ কাইণ্ডলি কথাখিনি শুনিবা। যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন হোৱা নাই, বিনম্ৰ অনুৰোধ কথাখিনি শুনিবা। আৰু যিসকলে এডমিশ্যন পাইছা প্লিজ কাইণ্ডলি জনাবা কাৰ এডমিশ্যন হৈ গ'ল স্পট এডমিশ্যনত, আৰু কাৰ এডমিশ্যন হোৱা নাই তথাপিও তোমালোকে প্লিজ জনাবা যে কাৰ এডমিশ্যন হোৱা নাই, কিমান ষ্টুডেণ্ট ৰৈ গ'ল। চ' ফাৰ্ষ্ট অফ অল কথাখিনি হ'ল যে স্পট এডমিশ্যন আছিলে 15, 16 আৰু 17 তিনিদিন আছিলে, আৰু 3 দিনত স্পট এডমিশ্যন হৈছে। আৰু ইয়াতে চোৱা, তোমালোকৰ ইয়াতে ভেকেঞ্চি লিষ্ট, মই ভেকেঞ্চি লিষ্টত ক্লিক কৰিম, চাবা হা। ইয়াতে মই কোনো কলেজ চাৰ্চ কৰা নাই, মেক্সিমাম 0 তাৰপিছত ইয়াতে কমাৰ্চত কোনখন কলেজ, এইটো আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিবা চৌধুৰী কলেজ 70খন আছে। তাৰপিছত ইয়াতে মেথমেটিক্স ডুৱেল ষ্ট্ৰীম 5, তাৰপিছত এনে এটা বেলেগ ইউনিভাৰ্চিটি ধৰিছোঁ। যিসকলে এডমিশ্যন পোৱা নাই প্লিজ কাইণ্ডলি কথাখিনি শুনিবা। অ'কে, চ' ইয়াতে মই এনেই ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই BS কলেজ ধৰিছোঁ, মই লয়াৰ আছামৰ BS কলেজ ধৰিছোঁ। এনেই BS কলেজ চোৱা, BS কলেজ ফিল'চফিত 0, চব 0 বাট ইয়াতে 6 সংস্কৃত 6 এতিয়াও আছে, পলিটিকেল চায়েন্সত 1 আছে, তাৰপিছত হিন্দী 1, তাৰপিছত ষ্টেটিক্স 4, এনেকুৱা মানে 0 নাইবা ক'ৰবাত এটা দুটা ৰৈ আছে। অ'কে, এতিয়া কথা হ'ল যে তোমালোকে যিবোৰ ষ্টুডেণ্টে এডমিশ্যন পোৱা নাই তোমালোকে কি কৰিবা। ফাৰ্ষ্ট অফ অল কথা, নেক্সট প্ৰচেছ হ'বলৈ গৈ আছে। যিবোৰ ষ্টুডেণ্টে CUT দিছিলে সিহঁতৰ এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব, বা সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হ'ব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সিহঁতৰ তাৰে পিছত তোমালোকৰ এটা অপৰচুনিটি আছে। যিবোৰ ষ্টুডেণ্টৰ নন CUT এণ্ড CUT দুয়োটাৰে CUTৰ এডমিশ্যন হৈ যোৱাৰ পিছত মই দেখাই দিছোঁ, ইয়াতে চোৱা টাইমলাইন দেখাম মই, কিয়নো এই চোৱা 17ত স্পট এডমিশ্যন খতম হৈ গ'ল। এতিয়া ষ্টাৰ্ট হ'ব CUTৰ কাৰণে। CUTৰ 5 জুলাইৰ পৰা 13 জুলাইলৈকে 5 জুলাইৰ পৰা 13 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যন। চ' CUT ষ্টুডেণ্টবোৰে কৰিবা। তাৰপিছত তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব 19 তাৰিখে, তাৰপিছত ছেকেণ্ড মেৰিট লিষ্ট আহিব 23 তাৰিখে, আৰু CUTৰ স্পট এডমিশ্যন 28 তাৰিখে কমপ্লিট হৈ যাব। অ'কে, এতিয়া চোৱা, এতিয়া তোমালোকে যিবোৰ ষ্টুডেণ্টে নন CUT এডমিশ্যন পোৱা নাই, 29, 30 এণ্ড 31 জুলাইত তোমালোকৰ ফাইনেল স্পট এডমিশ্যন হ'ব, বোথ নন CUT এণ্ড CUT। চ' এই 3টা দিনৰ কাৰণে তোমালোকে ৱেইট কৰিবা। আৰু যোনখন কলেজত ল'ব মন বা যোনখন ডিপাৰ্টমেণ্টতে ল'ব মন, প্লিজ সেইখন কলেজৰ প্ৰেজেণ্ট ষ্টুডেণ্ট সিহঁতৰ লগত অলপ কানেক্ট কৰি ৰাখিবা যে কিমান চিট ওলাল, বা তোমালোকে সমৰ্থ পৰ্টেলতো চাই থাকিব পাৰিবা যে কোনোবাই উইড্ৰ কৰিল নে নাই। তাৰে পিছত এটা কথা যে CUTৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰাখিছে, কিছুমান চিট CUTৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিছে। চ' মেক্সিমাম ষ্টুডেণ্ট যিবোৰে CUT দিছে সিহঁতে মেক্সিমাম বাহিৰত গুচি যাব বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত গুচি যাব। অসমৰ আণ্ডাৰত ষ্টেট ইউনিভাৰ্চিটি বা ষ্টেট ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজসমূহত একদম কমকৈ এডমিশ্যন লোৱা দেখা যায়। চ' মেক্সিমাম ষ্টুডেণ্টৰ বাহিৰত ল'ব, চ' সিহঁতৰ মষ্ট চান্স আছে যে সিহঁতে নলয়। চ' যিখিনি ৰাখিছে 10% বা 15% চিট ভেকেঞ্চি ৰাখিছে CUTৰ কাৰণে, তাৰে বহুত মেক্সিমাম চিট ৰৈ যাব। চ' যিবোৰ ষ্টুডেণ্ট এডমিশ্যন পোৱা নাই তোমালোকে CUT হৈ যোৱাৰ পিছত এই 3টা দিন 29, 30, 31 জুলাই তোমালোকৰ কাৰণে গল্ডেন অপৰচুনিটি, ইয়াতে এডমিশ্যন হ'ব। সেইকাৰণে তোমালোকে কি কৰিবা, এই 3টা দিনৰ কাৰণে ৱেইট কৰিবা। আৰু যোনখন কলেজত 5খন বা 6খন কলেজত কৰিছা সেই 6খনতে তুমি এনেই টাচত থাকিবা বা নিজক কানেক্ট কৰি ৰাখিবা। ইয়াতে চোৱা, স্পট এডমিশ্যন ভেকেঞ্চি লিষ্ট তোমালোকে এভৰিডে এনেই চাই থাকিবা ক'ৰবাত ওলাল নে নাই। ভেকেঞ্চি ওলাই যদি তোমালোকে কি কৰিবা, CUTৰ এডমিশ্যন হৈ যোৱাৰ পিছত তোমালোকে এই ভেকেঞ্চি লিষ্টত এনেকৈ ডিফাৰেণ্ট ইউনিভাৰ্চিটি মাৰি, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজখিনি আহি যাব। চ' তোমালোকে এনেকৈ চাৰ্চ কৰিবা। চোৱা, গুৱাহাটী ইউনিভাৰ্চিটিৰ বেচেলৰ অফ কম্পিউটাৰ ছায়েন্স 18টা চিট বাকী আছে। তাৰপিছত আৰু কাৰেকশ্যন উইণ্ড' খুলিব। এইটো নহয় যে নন CUTৰ কাৰণে স্পট এডমিশ্যনৰ আগত কাৰেকশ্যনো কৰিব পাৰিবা যদি চেঞ্জ কৰিব লাগে, যেনেকৈ কিছুমানে মেজৰ মাইনৰ চেঞ্জ কৰিছে, চ' সেনেকৈ চেঞ্জ কৰিব পাৰিবা। চ' তোমালোকে 3টা দিন আছে, এনেকৈ তোমালোকে চাই থাকিবা। যিসকলে পোৱা নাই ভয় খাব নালাগে। মেক্সিমাম চিট CUTৰ কাৰণে ৰিজাৰ্ভেশ্যন থকা মেক্সিমাম চিট 20% মেক্সিমাম, বা 15 to 20% CUTৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিছে।
আৰু সেই 15% যদি এখন ডিপাৰ্টমেণ্টত 10খনো ছিট থাকে CUT-ৰ বাবে CUT এক্সাম দি আহিব মিনিমাম 3-4জন আহিব বা 5জন আহিব তাৰে 50% 10ৰ পৰা 5খন ছিট ৰৈ যাব চ' সেইকাৰণে কৈছোঁ 29, 30 এণ্ড 31 জুলাই তোমালোকে মনত কৰি ৰাখা লাগিলে ভিডিঅ'টো নিজৰ হোৱাটছএপত কাৰোবাক দি ৰাখা যাতে এই ভিডিঅ'টো চাই তোমালোকে মনত কৰিব পাৰা চ' নেক্সট CUT নন CUT-ৰ এডমিশ্যন কেতিয়া 29th of জুলাই 30 জুলাই আৰু 31 জুলাই অ'কে চ' তোমালোকে ভয় খাব লগা নাই এগেইন কৈছোঁ CUT-ৰ ষ্টুডেণ্টে মেক্সিমামে বাহিৰত এডমিশ্যন ল'ব চ' মেক্সিমাম ছিট ৰৈ যাব মেক্সিমাম যিখিনি একদম ইচ এণ্ড এভৰি কলেজে ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি কি কৰিছে যে ৰিজাৰ্ভ ৰাখিছে CUT-ৰ কাৰণে আৰু সেই CUT হৈ যোৱাৰ পিছত আৰু এতিয়া যিখিনি আছে আৰু CUT হৈ যোৱাৰ পিছত যিখিনি ৰৈ যাব সেইখিনি বোথ CUT আৰু নন CUT-ক দিব চ' বি কুল ধৈৰ্য ৰাখা যে তেতিয়া বহুত পাৰ্চেণ্টেজ কম যাব এডমিশ্যনৰ চ' এইখিনি এটা ইনফৰ্মেটিভ বা এটা সজাগত ভিডিঅ' আছিল যাতে ষ্টুডেণ্টে ভয় নাখায় ষ্টুডেণ্টৰ এতিয়াও চান্স আছে 29, 30 এণ্ড 31 জুলাই চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় ভয় খাব লগা একো নাই তোমালোকে প্লিজ কাইণ্ডলি ভিজিট কৰি ৰাখিবা নাইবা ময়ো মাজে মাজে ৰিমাইণ্ডাৰ দি থাকিম মোৰ চেনেলৰ থ্ৰু দি যাতে ষ্টুডেণ্টে হাবাথুৰি খাই থাকিব নালাগে বা টেনশ্যনত ভুগি থাকিব নালাগে ভেকেঞ্চি ওলাব 100% ভেকেঞ্চি ওলাব চাবা নন CUT এণ্ড CUT-ৰ ফাইনেল স্পটৰ দিনা ভেকেঞ্চি বহুত ওলাব বহুত চ' তোমালোকে প্লিজ ইয়াৰ সৈতে সমৰ্থ পৰ্টেলৰ সৈতে কানেক্ট হৈ থাকিবা নাইবা তোমালোকৰ যোনখন কলেজত ল'ব মন সেইখন কলেজৰ সৈতে কানেক্ট হৈ থাকিবা চ' কাৰ এডমিশ্যন হৈছে এণ্ড কাৰ হোৱা নাই প্লিজ কাইণ্ডলি জনাবা ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা